টোটেলি মানে গণ আন্দোলনে হ'ব। এইটো আমাৰ নন ভাইলেণ্ট হ'ব। আমি ইয়াতে মানে কোনো ধৰণৰ কাৰোবাক নোকচান কৰি আমি এই আন্দোলনটো কৰিব বিচৰা নাই। আলোচনা হ'ল আমাৰ সদূৰ মানে 35 বছৰে 1993 পৰা আমাক মানে বড়োলেণ্ড সুকীয়া ৰাজ্যৰ ডিমাণ্ডকাৰীসকলৰ যি নেতাসকলে BAC চুক্তি কৰাৰ পিছত আমি ভলণ্টিয়াৰ ফৰ্চবিলাকক মানে এখেতসকলে আমাক কৈ থৈ দিছিলে যে আমি পৰৱৰ্তী যেতিয়ালৈকে আমাৰ নতুন আন্দোলন নহয় সুকীয়া ৰাজ্যৰ দাবীৰ কাৰণে তেতিয়ালৈকে আপোনালোকে বহি থাকক বুলি কৈছিলে। কিন্তু আজি সদূৰ 35 বছৰে আমি বহি আছোঁ, কিন্তু আজি কপতি আমি মানে সুকীয়া বড়ো ৰাজ্য দেখা নাপালোঁ। তো গতিকে আজি যি নেতাবিলাকে আমাক বহিবৰ কাৰণে কৈছিলে এই নেতাবিলাক আজি আমি মানে আমাৰ নজৰৰ পৰা ইহঁতে অন্তৰ্ধান হৈ গ'ল। তো গতিকে আজি আমি নেতাৰ কাৰণে ৰৈ নাথাকি আমি মানে পুৰণা ভলণ্টিয়াৰবিলাকে আজি নতুনকৈ সুকীয়া বড়ো ৰাজ্যৰ দাবীৰ উত্থাপন কৰিলোঁ। সেইকাৰণে আমাৰ ভলণ্টিয়াৰবিলাকক আমি একত্ৰিত কৰিছোঁ। এইটোৱেই উদ্দেশ্য আছিলে। ইয়াতে ওদালগুৰি জিলাত যি আলোচনা হ'ল ইয়াত নতুন কিবা সমিতি গঠন হোৱাৰ কিছু ইয়াত নতুন একো হোৱা নাই। ওদালগুৰি ডিষ্ট্ৰিক্টটো মানে পুৰণা হৈ গৈছিলে কাৰণে আমি মানে পুৰণা বডিবিলাকক ডিজলভ কৰি নতুনকৈ বডিটো ফৰ্মেশ্যন কৰি ৰিভাইভ কৰিলোঁ। মানে পৰৱৰ্তী ক্ষেত্ৰত আপোনালোকে এই ধাৰাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? এই আমাৰ যিটো সুকীয়া বড়ো ৰাইজৰ দাবী এইটো মানে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি পোনপ্ৰথমে আমাৰ পুৰণা ৰিভলিউচনাৰীবিলাকক আমি একত্ৰিত কৰিছোঁ। পৰৱৰ্তী সময়ত আমি ৰাইজৰ লগত আলোচনা কৰিম আৰু যিবিলাক বৰ্তমান আমাৰ বড়ো সমাজৰ মাজত যিবিলাক ৰাজনৈতিক যিমান দল সংগঠন আছে এখেতসকলক লগত আমি বহি এটা মানে ইউনাইটেডলি এটা সমিতি গঠন কৰি আমি সুকীয়া বড়ো ৰাইজৰ দাবী উত্থাপন কৰিম। এই ক্ষেত্ৰত আপোনালোকক অৱহেলা কৰা বুলি কাক আপোনালোকে দোষাৰোপ কৰিব কৈছে? অৱহেলা বুলি মানে আমি কোনোবা পাৰ্টিকুলাৰলি কোনোবা এজন ব্যক্তিক আমি দোষাৰোপ কৰিব বিচৰা নাই। এইটো আমাৰ মানে সময় আৰু মানে পৰিৱেশটোৱে আমাৰ মানে কিছু আমাৰ ৰাজনীতিক নেতাবিলাকৰ অৱহেলাৰ কাৰণে সেইবিলাক হৈ গৈ আছে। এই আন্দোলনটোত আপোনালোকৰ বহুত শ্বহীদ হ'ল। এই শ্বহীদৰ পৰিয়ালবিলাকে উপযুক্ত সন্মান পোৱা বুলি ভাবেনে আপোনালোকে? এই শ্বহীদবিলাকৰ কথা মনত কৰিয়ে বা শ্বহীদবিলাকৰ দুখৰ কথা ভাবিয়ে আমি আজি বহি থাকিব পৰা নাই। এই শ্বহীদবিলাকৰ মানে বিনিময়ত আমি যে এদিন দিব লাগিব আমি প্ৰতিজ্ঞাবদ্ধ আছিলোঁ, সেই তাকে আমি পূৰণ কৰিবৰ কাৰণে আজি আমি এই বুঢ়া বয়সত ওলাই আহিছোঁ। আমাৰ একচুৱেলি ক'বলৈ গ'লে আমাৰ এইটো টোটেলি মানে গণ আন্দোলনে হ'ব। এইটো আমাৰ নন ভাইলেণ্ট হ'ব। আমি ইয়াতে মানে কোনো ধৰণৰ কাৰোবাক নোকচান কৰি আমি এই আন্দোলনটো কৰিব বিচৰা নাই। টোটেলি আমি গণতন্ত্ৰ দেশটো যেনেকৈ চলে এনেকৈ একদম গণ আন্দোলনে হ'ব। মাত্ৰ আমাৰ উদ্দেশ্য থাকিব আমাৰ সুকীয়া বড়ো ৰাজ্যৰ মানে বড়োলেণ্ডটো আমাৰ হ'ব লাগে। আমি ইয়াতে দৃঢ় বিশ্বাস মানে গণতান্ত্ৰিক আন্দোলনে হ'ব। টোটেলি নন ভাইলেণ্ট।